নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আনচাৰ অপশ্যন বি মৃত্যুঞ্জয়। কুৱেশ্যন 2, যতীন্দ্ৰনাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? আনচাৰ অপশ্যন বি বনফুল গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন 3, ভুৱনেশ্বৰী মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? আনচাৰ ভুৱনেশ্বৰী মন্দিৰ অপশ্যন বি নীলাচল পাহাৰত অৱস্থিত। কুৱেশ্যন 4, অসমৰ জনজাতীয় জীৱনৰ ওপৰত লিখা প্ৰথমখন উপন্যাসৰ নাম কি আছিল? আনচাৰ অপশ্যন এ মিৰি জীয়ৰী। কুৱেশ্যন 5, প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি আছিল? আনচাৰ প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম আছিল অপশ্যন বি ৰামনৱমী। কুৱেশ্যন 6, আজান পীৰৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত? আনচাৰ আজান পীৰৰ দৰগাহ অপশ্যন চি শিৱসাগৰ জিলাত অৱস্থিত। কুৱেশ্যন 7, সন্ধ্যা ললিতা কান্তা এই তিনি ধাৰা পানী কোনখন পবিত্ৰাশ্ৰমৰ মাজেদি প্ৰবাহিত হয়? আনচাৰ অপশ্যন বি বশিষ্ঠাশ্ৰমৰ মাজেদি প্ৰবাহিত হয়। কুৱেশ্যন 8, কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল? আনচাৰ অপশ্যন বি প্ৰমত্ত সিংহই। কুৱেশ্যন 9, কোনখন গ্ৰন্থৰ ৰচনাৰ বাবে নলিনীবালা দেৱীক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰিছিল? আনচাৰ অপশ্যন ডি অলকানন্দা। কুৱেশ্যন 10, কিমান চনত জ্যোতিচিত্ৰবন স্থাপন কৰা হয়? আনচাৰ অপশ্যন বি 1961 চনত জ্যোতিচিত্ৰবন স্থাপন কৰা হয়। কুৱেশ্যন 11, কিমান চনত ডক্টৰ ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়? আনচাৰ অপশ্যন চি 1992 চনত ডক্টৰ ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। কুৱেশ্যন 12, ককা দেউতাৰ হাড় গ্ৰন্থখন কোনজন সাহিত্যিকে ৰচনা কৰিছিল? আনচাৰ ককা দেউতাৰ হাড় গ্ৰন্থখন অপশ্যন বি নৱকান্ত বৰুৱাই ৰচনা কৰিছিল। কুৱেশ্যন 13, অৰুণোদয় বাতৰি কাকতৰ সম্পাদক কোন আছিল? আনচাৰ অৰুণোদয় বাতৰি কাকতৰ সম্পাদক আছিল অপশ্যন বি ডক্টৰ নাথান ব্ৰাউন। কুৱেশ্যন 14, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল? আনচাৰ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম আছিল অপশ্যন চি ল'ৰা বন্ধু। কুৱেশ্যন 15, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? আনচাৰ বৰপেটা সত্ৰ অপশ্যন বি মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন 16, সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? আনচাৰ সুন্দৰীদিয়া সত্ৰ অপশ্যন চি বৰপেটা জিলাত অৱস্থিত। কুৱেশ্যন 17, অসমৰ উপন্যাস সম্ৰাট বুলি কোনজন সাহিত্যিকক জনা যায়? আনচাৰ অসমৰ উপন্যাস সম্ৰাট বুলি অপশ্যন চি ৰজনীকান্ত বৰদলৈক জনা যায়। কুৱেশ্যন 18, বিহগী কবি হিচাপে কোনজন কবিক জনা যায়? আনচাৰ অপশ্যন বি ৰঘুনাথ চৌধাৰীক বিহগী কবি হিচাপে জনা যায়। কুৱেশ্যন 19, প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন আছিল? আনচাৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ আছিল অপশ্যন বি নটৰাজ থিয়েটাৰ। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? অপশ্যন এ চামেলি মেমচাহাব, অপশ্যন বি এৰাবাটৰ সুৰ, অপশ্যন চি বনানী আৰু অপশ্যন ডি জয়মতী। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।